নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা 4th ছেমিষ্টাৰৰ এছামিজ মেজৰৰ কিমানকেইটা ছাবজেক্ট পঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে এইটো চাব পাৰিছে ছাবজেক্ট এছামিজ, তাৰপিছতে আপোনালোকৰ বেটছ 2024 এণ্ড 2025ৰ কাৰণে একেখিনি ছাবজেক্ট পঢ়িব লাগিব। প্ৰথমে আপোনালোকে যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰত পঢ়িলে, এইবাৰ আপোনালোকে 4th ছেমিষ্টাৰৰ কি ছাবজেক্ট পঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰিম। প্ৰথমে আপোনালোকে পঢ়িব লাগিব আপোনালোকৰ পেপাৰ 5 পঢ়িব লাগিব। প্ৰথমতে আছে 4th ছেমিষ্টাৰত 5 নম্বৰটো চাওক। 5 নম্বৰটো দি আছে পেপাৰ নেম অসমীয়া লোকসাহিত্য অধ্যয়ন। এইটো আপোনালোকে পঢ়িব লাগিব। প্ৰথম পেপাৰ থাকিব অসমীয়া লোক সাহিত্যৰ অধ্যয়ন। দ্বিতীয়তে থাকিব আপোনালোকৰ যিটো 6 নম্বৰ পেপাৰ 6 ভাষা বিজ্ঞান পৰিচয়। তাৰপিছতে আপোনালোকৰ থাকিব পেপাৰ 7টো থাকিব, এইটো 7 নম্বৰ দিয়া আছে অসমীয়া কবিতা। এইটো থাকিব আপোনালোকৰ। তাৰপিছতে একেবাৰে শেষৰটো থাকিব পেপাৰ 8 অসমীয়া লিপিৰ পৰিচয়। অৰ্থাৎ টোটেল আপোনালোকৰ 4টা পেপাৰ থাকিব, 1 2 3 4। এই 4টা থাকিব। প্ৰথমটো আছিলে অসমীয়া লোকসাহিত্য অধ্যয়ন, দ্বিতীয়টো আছে ভাষা বিজ্ঞান পৰিচয়, অসমীয়া কবিতা আৰু শেষৰটো আছে অসমীয়া লিপিৰ পৰিচয়। এইখিনি আপোনালোকৰ থাকিব 4টা ছাবজেক্ট। এইখিনিতে আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ যিটো মেজৰৰ এই 4টা যিটো ছাবজেক্ট থাকিব, প্ৰত্যেকৰে আপোনালোকৰ ছেছনেল এক্সাম আৰু ফাইনেল এক্সাম কিমান মাৰ্কৰ হ'ব সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে চাওক, যিহেতু আপোনালোকৰ ইয়াতে আপোনালোকৰ যিহেতু 4টা ছাবজেক্ট থাকিব, মেজৰ 4টা ছাবজেক্টৰে আপোনালোকৰ থাৰ্ড ছেমিষ্টাৰৰ ছেম আপোনালোকৰ ছেছনেল এক্সাম 40 আৰু ফাইনেল এক্সাম হ'ব 60। ঠিক তেনেকুৱা ধৰণে পেপাৰ 5টো হ'ব অসমীয়া লোকসাহিত্য অধ্যয়ন, আৰু পেপাৰ 6 7 8 সকলোখিনি 40 মাৰ্কৰ হ'ব আৰু 40 আৰু 60 এনেকুৱা ধৰণে হ'ব। ইয়াৰ কাৰণে আপোনালোকে যেতিয়া ছেছনেল এক্সাম দিব আপোনালোকৰ 40 মাৰ্কৰ হ'ব। আপোনালোকৰ 40 মাৰ্কৰ হ'লে তাত আপোনালোকৰ পাছ কৰাৰ কাৰণে পাব লাগিব 16 পাব লাগিব এইখিনি। তাৰপিছতে যদি আপোনালোকে ফাইনেল এক্সাম যেতিয়া দিব 60, তেতিয়া আপোনালোকে পাব লাগিব 24। এইখিনি পাছ কৰাৰ কাৰণে পাব লাগিব। এইখিনি আপোনালোকৰ 4th ছেমিষ্টাৰ, বাকী 5th ছেমিষ্টাৰৰ কাৰণেও চাব পাৰিব, গোটেইখিনি দিয়া আছে। এইখিনি প্ৰয়োজন অনুসাৰে আপোনালোকক ভিডিঅ'সমূহো দি থাকিম। যেতিয়া আপোনালোকে 5th ছেমিষ্টাৰ পাব তেতিয়া আপোনালোকে ভিডিঅ'সমূহ পাই থাকিব। SSC ছাবজেক্ট আপোনালোকৰ আছিলে 1 2 আৰু 3 ছেমিষ্টাৰ। এইবাৰ যিহেতু SSC ছাবজেক্ট নাই, সেইকাৰণে ইয়াতে দিয়া হোৱা নাই। এইখিনি আছিলে আপোনালোকৰ মেজৰ বিষয়ে যিখিনি ডাউট আছিলে সেইখিনি। আকৌ এবাৰ দেখুৱাই দিছোঁ 4th ছেমিষ্টাৰ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।